নমস্কাৰ আপোনালোক সকলোকে আমাৰ ই চেনেললৈ স্বাগতম জনাইছো সকলোৱে ইতিমধ্যে গম পাইছে যে আপোনালোকৰ কালি আপোনালোকৰ যি সমাজ বিজ্ঞান বা সোশিয়াল সায়েন্সৰ এক্সাম অলৰেডি হৈ গৈছে এতিয়া এই এক্সামটোৰ যিখন কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰখনক লৈ বহুখিনি কথা কৈ আছে গতিকে আজি আমিও কি কৰিম এই কোৱেশ্চন পেপাৰখনৰ যিখিনি কোৱেশ্চনছ আহিছিলে মেইনলি যিখিনি এমসিকিউ আহিছিলে সেই কোৱেশ্চনছ খিনি আনসাৰ খিনি আজি আমি আমাৰ ক্লাছটোত ডিসকাস কৰিম যে কোনটোৰ আনসাৰ কি হ'ব লাগিছিলে যাতে আপোনালোকে গম পায় যে আপোনালোকে যিখিনি কৈ থৈ আহিছে সেইখিনি শুদ্ধ হৈছে নাই কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা কৈ দিব বিচাৰিছো যে ফাৰ্স্ট কথা আপোনালোকে এতিয়া বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কি হৈছে বহুত ভয় খাই আছে কালিৰ পেপাৰখনত মানে প্যাটাৰ্নটো অলপ বস্তু চেঞ্জ হৈ গৈছে সো বহুতে কোৱা মতে হেতু কাৰণে কি হৈছে বহুত ষ্টুডেন্ট নাৰ্ভাস হৈছে বহুত ষ্টুডেন্ট ভয় খাই আছে কিন্তু আপোনালোক সকলোৱে জানে যে আপোনালোকৰ অলৰেডি আৰু এটা এক্সাম আছে গৈ এতিয়া যেটো আপোনালোকৰ ইলেক্টিভৰ এডভান্স ম্যাথমেটিক্স হক জিওগ্ৰাফি হক যাৰ আছে সেই এক্সামটো আছে গতিকে এই এক্সামটো আপোনালোকে সক আপোনালোকে কালি পৰীক্ষা হলত বহিলে এক্সামটো দিলে হৈ গল ঠিক আছে এতিয়া আপোনালোকে এই এক্সামটোৰ কথা ভাবি থাকিলেই নহব যেটো আপকামিং এটা এক্সাম আপোনালোকৰ বাকি আছে সেই এক্সামটোৰ আপোনালোকে ফোকাস কৰিব লাগিব আৰু সেই এক্সামটো যাতে পুৰা ভালকৈ পুৰা কমপ্লিট গুটে পেপাৰখন পুৰা ভালকৈ কৰি থৈ আহিব পাৰে তাৰ কাৰণে আপোনালোকে এতিয়া পুৰা ভালকৈ নিজক ডেডিকেটেড কৰি ল'ব লাগিব আৰু এই থকা সময়খিনি ভালকৈ পঢ়িব লাগিব ঠিক আছে গতিকে ফাৰ্স্ট মই আপোনালোকক হেতুৱে কৈ লৈছো যে কোনেও বেছি চিন্তা কৰি থাকিব নালাগে ঠিক আছে ইমানো আপোনালোকে যিমান ভয় খাইছে কিমান ভয় খাবলগীয়া একো নহয় আমিও আজি অলপ পেপাৰখন ডিসকাস কৰিম গতিকে ফাৰ্স্ট ভয় খোৱাটো বাদ দিয়ক এক্সাম আছে এটা অলৰেডি সো সেই এক্সামটোৰ কাৰণে ফোকাস কৰক আপোনালোকৰ বাকিখিনি এক্সামো বহুতৰে ভালেই গৈছে সকলোৰে ভালেই গৈছে কৈ আছে গতিকে পেনিক হৈ নাথাকিব ঠিক আছে বলক এতিয়া আমি কালিৰ যিখন সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰ আহিছিল সেইখনৰ সন্দৰ্ভত কিছু এমসিকিউজ খিনি ডিসকাস কৰো ঠিক আছে ওকে সো আমি ফাৰ্স্ট কোৱেশ্চনটো চাও এখন মই আপোনালোকৰ সি সেটৰ পেপাৰ লৈছো ঠিক আছে কাৰোবাৰ এ থাকিব পাৰে কাৰোবাৰ বি থাকিব পাৰে বাট আপোনালোকে কোৱেশ্চন খিনি মিলাই চালেই হল ঠিক আছে হেতু কাৰোবাৰ সেট হিচাপত নাম্বাৰটো কোৱেশ্চনৰ বেলেগ বেলেগ হ'ব পাৰে ওকে ফাৰ্স্ট কোৱেশ্চনটো কালি সি সেটত কি আহিছিলে নাম্বাৰ 1 কোৱেশ্চনটো which of the following sources of energy does not produce carbon dioxide একদম ইজি কোৱেশ্চনটা আমাক সুধিছিলে যে তলৰ শক্তিৰ উৎসবোৰৰ কোনটোৱে কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে বুলি সুধিছিলে এতিয়া মই আপোনালোকক এক্সামৰ আগত সদায় এটা কথা কৈ আছিলো যে আপোনালোকে সদায় ফাৰ্স্ট কোৱেশ্চনটো ভালকে পঢ়ি লব হেতুত কি সুধিছে ইয়াত আমাক নকৰে সুধিছে সো নকৰে খুদা মাত্ৰক তাৰ আনসাৰটো বেলেগ হৈ যাব কৰে খুদাহেতেন আনসাৰটো বেলেগ হ'ল এটা যেহেতু আমাক নকৰে সুধিছে সো দা কাৰেক্ট আনসাৰ ইজ অপশন এ ঠিক আছে ইটস ওয়াইন্ড এনার্জি কারণ আমি জানোৱে বতাহ শক্তিয়ে কার্বন ডাই অক্সাইড কি নকৰে উৎপন্ন নকৰে বাকি কেটা যদি আমি চাও হেকেটা কার্বন ডাই অক্সাইড উৎপন্ন কৰে ঠিক আছে ক্লিয়াৰ সো দিস ইজ দা এ ইজ দা কারেক্ট আনসার ডান এভরিওয়ান ওকে উই মুভ টু দা নেক্সট কোয়েশ্চন ঠিক আছে এতিয়া আপোনালোকৰ কোয়েশ্চন নাম্বাৰ 2 টো এটো এসাৰশন হয় ঠিক আছে আমাক কি কৈছে আমি অকমান চাও গুটেই কোয়েশ্চনটো পঢ়ি থাকিব নোৱাৰি কাৰণ কোয়েশ্চনটো যথেষ্ট লেন্দি হয় গুটেই কোয়েশ্চনটো পঢ়ি আপোনালোকক বুজাই মই আনসাৰটো দেখাব হলে বহুত টাইম কনজিউমিং হৈ যাব ঠিক আছে যেহেতু আপোনালোকৰ এক্সাম আছে আৰু পঢ়িব আছে গতিকে আমি বহুত দীঘলীয়া কৰি নাথাকো মেইনলি এসাৰশন কোয়েশ্চনটা আছিলে তাত আমি মেইন কি পইণ্টছ কেটা চাও কি কৈছে যে কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এসিড বৰষুণৰ সৃষ্টি হয় বুলি আমাক কৈছে এটো আমি পঢ়িছিলো ঠিক আছে যেতিয়া NO2 আৰু SO2 ৰাইট সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰাছ ডাই অক্সাইডৰ মাত্ৰা বায়ুমণ্ডলত বৃদ্ধি হয় তেতিয়া এসিড বৰষুণৰ সৃষ্টি হয় এটো আমাক দাবী কৰিছে এটা ইয়াৰ কাৰণটো কি দৰ্শাইছে যে তেনে ধৰণৰ বৰষুণে বননি ধ্বংস কৰাৰ লগতে জলাশয় সমূহৰ পানীও প্ৰদূষিত কৰে এটো কাৰণ হয় জানো এসিড বৰষুণৰ নহয় ওকে এটা আমি অপচন কেটা চাও অপচন কেটা কি আছে সো ইয়াত কি হ'ব আমাৰ অপচন tour D is the correct answer hobo ঠিক আছে both A and R are true ঠিক আছে but R is not the correct explanation of A যে উক্তি দুটাই শুদ্ধ কিন্তু যেটো আমাক ৰিজন দেখাইছে সেই ৰিজনটো ইয়াৰ শুদ্ধ ব্যাখ্যা
নহয়, যিটো মই কৈছিলো শুদ্ধ ব্যাখ্যা নহয়, এচিড বৰষুণ সেইটোৰ কাৰণে সৃষ্টি হ'ব নোৱাৰে। সো এই কুৱেশ্যনটো যিটো এছাৰশ্যন আহিছিলে তাৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। আমি গম পালো, ঠিক আছে, ইয়াৰ আমি এটো গম পালো কাৰেক্ট আনচাৰ, ইয়াৰ আমি ডি টো কাৰেক্ট আনচাৰ বুলি গম পালো। ওকে, নেক্সট কুৱেশ্যনটো আমি চাওঁ। সুউচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফস্তুত, এইটো আমি চিম্পলকে যদি আমি চাওঁ, এইটোত আমাক গ্লোবেল ৱাৰ্মিঙৰ কথা কৈছে নে? গ্লোবেল ৱাৰ্মিঙৰ কথা মই আপোনালোকক পঢ়াইছিলো পৰিৱেশ চেপ্টাৰটোত, এনভাইৰনমেন্ট যিটো চেপ্টাৰ আছে, ঠিক আছে, ইয়াত আমাক গ্লোবেল ৱাৰ্মিঙৰ কথা কৈছে। ওকে, সো এটা গ্লোবেল ৱাৰ্মিঙৰ যদি আমি ৰিজন খিনি চাওঁ, যেতিয়া গ্লোবেল ৱাৰ্মিং হ'ব বা যেতিয়া কি হ'ব, বৰফবিলাক যিবিলাক গলিবলৈ আৰম্ভ কৰিব, সাগৰ পৃষ্ঠৰ উত্থান হ'ব, ৰাইট, rise of sea level, ঠিক আছে। and the next one is what, large extent of coastal areas will be submerged, যে উপকূলীয় বিশাল অঞ্চল পানীত বুৰ যাব। এই কুৱেশ্যনটো, এই কথাখিনি কিন্তু মই আপোনালোকৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাসমূহ পাঠটো পঢ়াওঁতে কৈছিলো। গতিকে ইয়াত আমাৰ কি হ'ব, এই দুইটাই কাৰেক্ট হ'ব। সো এগেইন অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। ওকে, তাৰ পাছত কুৱেশ্যন নম্বৰ 4, এগেইন এছাৰশ্যন কুৱেশ্যনটা আমাক আহিছিলে, কি সুধিছিলে যে কনসাইড দ্য স্টেটমেন্ট। ওকে, এছাৰশ্যনৰ কুৱেশ্যন মেইনলি আমাক কি সুধিছে আমি চাওঁ। ফাৰ্ষ্ট কৈছে যে নদ নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কত আমাক উক্তি দিব কৈছে, ঠিক আছে। ফাৰ্ষ্ট আমাক ক'লে যে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰবাহিত নদ নদীৰ পানী প্ৰদূষিত কৰে। এইটো আমি গম পাইছো, যিটো আমি ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টেজ বুলি কওঁ, যি উদ্যোগৰ পৰা উলিওৱা আৱৰ্জনা, ঠিক আছে, সেইবিলাকে কি কৰে, আমাৰ দাঁতি কাষৰ বা অঞ্চলৰ নদ নদীখন প্ৰদূষিত কৰে। সো এইটো কাৰেক্ট হ'ব, আমি গম পাইছোৱে, ঠিক আছে। আৰু নেক্সট যিটো আমাক এটা তথ্য দিছে, যিটো আপোনালোকৰ বুকত আছিলে, যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদীৰ দৈৰ্ঘ্য প্ৰায় 55%, 55% ৰাসায়নিক সাৰৰ দৰে কৃষিজনিত প্ৰদূষকৰ দ্বাৰা প্ৰদূষিত হৈছে। সো ইয়াত আমি দুটাই কাৰেক্ট পাইছো, ঠিক আছে। সো এগেইন আমাৰ কি হ'ব, 4 কি হ'ব, both 1 and 2 are true। কি বুলি কম আমি, A is the correct answer হ'ব, দুইটাই শুদ্ধ, ঠিক আছে। ওকে, we move to the question 5। ওকে, এতিয়া নেক্সট আকৌ এছাৰশ্যন, এইবাৰ কুৱেশ্যন পেপাৰখনত কি হ'ল, যথেষ্ট এছাৰশ্যন কুৱেশ্যন খিনি আহিছে, ঠিক আছে। এনেকুৱা কুৱেশ্যন আমি আগতে দেখিব পোৱা নাছিলো, কিন্তু এই কুৱেশ্যন খিনি চক, এতিয়া কি হয় কুৱেশ্যনটো অলপমান হয়তো হাই লেভেলৰ আহিছে, সেইটো আমি না কৰিব নোৱাৰো, কিন্তু তথাপিও আমি যদি, মই আপোনালোকক এক্সামৰ আগত এটা বস্তু কৈ আছিলো বা আপোনালোকে দেখিছিলো, আমাৰ যিখিনি ভিডিঅ'জ আহিছিলে, যিখিনি ক্লাছ আহিছিলে, তাত আমি কুৱেশ্যন কৰোৱাতকৈ কি কৰিছিলো, চেপ্টাৰ বিলাকৰ ওৱানছত বেছি কৰাইছিলো। সো আমাৰ মেইন মটিভটো কি আছিলে, আমি কনচেপ্টত বেছি ফ'কাছ কৰিছিলো, যে এজন ষ্টুডেণ্টে কনচেপ্টটো যেতিয়া বুজি পাব, সি লাগিলে যেনেকুৱা কুৱেশ্যনে আহক, তাৰ যদি কনচেপ্টটো থাকে, সি এটলিষ্ট এটেণ্ড কৰিব পাৰিব, ঠিক আছে। সো সেইকাৰণে আমি কনচেপ্টত ফ'কাছ কৰিছিলো। এতিয়া কুৱেশ্যনটো চাব গ'লে দেখিলে বহুত দীঘল যেন লাগে, ফাৰ্ষ্ট কনচেপ্টটো বুজক। ইয়াত আমাক কি কৈছে, দিল্লী, বেংগালুৰু, গুৱাহাটী, পুনে আদি চহৰৰ ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে। এইটো নাই হোৱা নেকি, হৈছে, সকলোৱে জানো। এইটো আমি পানীৰ প্ৰব্লেমত আমাৰ গুৱাহাটীখন দেখিয়ে থাকো, ঠিক আছে। আৰু তাৰ পাছতে কৈছে পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যত নদ নদীৰ গৰাখহনীয়া এক ভয়াৱহ পাৰিপাৰ্শ্বিক সমস্যা। হয়নে? এই দুইটাই যদি আমি চাওঁ, দুটাই কাৰেক্ট আনসাৰ হ'ব। সো both 1 and 2 are true, ঠিক আছে। একেবাৰে সহজভাৱে আমি চালো, ঠিক আছে। ওকে, নেক্সট কুৱেশ্যন 6 কি সুধিছে, যে উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনবোৰ উক্তি শুদ্ধ? Which among the following statements are correct about the northern hemisphere? So first to আমাক কৈছে যে 67% land is confined in the region, 67% মাটি এই অঞ্চলত অন্তৰ্গত হয়, ঠিক আছে। 90% মানুহে, আমি পঢ়িছিলো যে দক্ষিণ গোলাৰ্ধতকৈ উত্তৰ গোলাৰ্ধৰ জনসংখ্যা বেছি, ঠিক আছে। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% মানুহে এই অঞ্চলটোত বাস কৰে। 57% আৰু 40% হ'ব নোৱাৰে, কাৰণ আমি জানো উত্তৰ গোলাৰ্ধত জনসংখ্যা বেছি দক্ষিণ গোলাৰ্ধতকৈ। গতিকে এই দুটা হ'ব। আৰু এইটো জানো উত্তৰ গোলাৰ্ধত দক্ষিণ গোলাৰ্ধতকৈ স্থলভাগৰ পৰিমাণ বেছি, জলভাগ দক্ষিণ গোলাৰ্ধত বেছি, স্থলভাগ উত্তৰ গোলাৰ্ধত বেছি। যেহেতু আমাক উত্তৰ গোলাৰ্ধৰ কুৱেশ্যন দিছে, সো কি হ'ব, অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ।
1 and 2 these are correct and 3 and 4 these are incorrect. Done? Okay. Okay. Next, question number 7 to ami sao etia etu eta question. Identify the ocean from the characteristics mentioned below. ঠিক আছে, আমাক মহাসাগৰখন চিনাক্ত কৰিব দিছে, কেইটামান বৈশিষ্ট্য দিছে, সেই বৈশিষ্ট্যটোৰ পৰা এতিয়া এই গুটি ইমান ডাঙৰ এছাৰশন বা কুৱেশ্যনটোত আপোনালোকে সব পঢ়ি থকাতকৈ যদি কেইটামান কি পইণ্ট আণ্ডাৰলাইন কৰি বুজি লয়, ফাৰ্ষ্টটো 1/3 প্ৰথম, দ্বিতীয়টো 500 মিটাৰ, ঠিক আছে, যিটো আমি মহাসাগৰৰ গড় গভীৰতা কওঁ, আৰু থাৰ্ডটো ইয়াত এই শব্দটো মন কৰক, মেৰিয়ানা। এতিয়া মই কৈছিলো যে মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰত থকা যিটো মেৰিয়ানা, যিটো সামুদ্ৰিক খাত, এইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰতম খাত। ইয়াৰ দৈৰ্ঘ্য হৈছে প্ৰায় 11,022 মিটাৰ, ঠিক আছে, 11,022 মিটাৰ, 11,022 মিটাৰ, ঠিক আছে। গতিকে মেৰিয়ানা নামটো শুনিয়ে আমি দেখিয়ে গম পাব লাগিব যে প্ৰশান্ত মহাসাগৰৰ কথা কৈছে, বা 5,000 আটাইতকৈ বা 1/3 মানে 3/1 কেৱল প্ৰশান্ত মহাসাগৰে আগুৰি আছে। So our correct answer is option B. It's Pacific Ocean. ঠিক আছে? Okay. Next. Question 8. Which of the following pairs is correctly matched? এতিয়া সব কোনটোৰ লগত কোনটো? আমি যদি ফাৰ্স্ট আটলান্টিক মহাসাগৰৰ লগত মেৰিয়ানা খাত, এটো নহয়, ঠিক আছে। এতিয়া সাউথ আমেৰিকাৰ লগত দক্ষিণ সাহাৰা মৰুভূমি, এটোটো হ'বই নোৱাৰে। বাকি থাকিলে অপশন সি এণ্ড অপশন ডি। এতিয়া ইয়াত যদি আপোনালোকে চাওক, এছিয়াত যিটো আমাৰ বেৰিঙৰ কথা কৈছে এটো শুদ্ধ হয়, আৰু নৰ্থ আমেৰিকাত যি ডেথ ভেলি, এটো নৰ্থ আমেৰিকাত আছে, উত্তৰ আমেৰিকাত ডেথ ভেলিটো আছে। সো ইয়াত এটো দুইটাই শুদ্ধ হয়, ঠিক আছে। গতিকে আপোনালোকৰ এটো সি ডি যোনটো কৰিছে শুদ্ধই হ'ব। ওকে, নেক্সট। তাৰ পাছত আকৌ এটা assertion question আমাক সুধিছে, two statements are given below, one is okay. So the first কি কৈছে আমাক ইয়াত চাওঁ, মেইনলি আমাক ফাৰ্স্ট assertion বা যিটো আমাক দাবী কৈছে যে উপকূলৱৰ্তী ঠেক সমতল ভূমিৰ বাহিৰে আফ্ৰিকা মহাদেশৰ বেছি অংশই এখন বৃহৎ মালভূমি। এইখন মহাদেশত উচ্চ পৰ্বতশ্ৰেণী নাই বুলি কৈছে। গম পাইছো, তাৰ কাৰণটো কি কৈছে যে পূব প্ৰান্তত থকা কিলিমাঞ্জাৰো শৃংগই আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাই। ওকে, সো ইয়াৰ কাৰেক্ট আনসাৰটো আপোনালোকে কি ভাবিছে বাৰু? প্ৰথম কথাটো আমি যদি চাওঁ, কুৱেশ্যন নম্বৰ 9 আছিলে এটো। ওকে, সো ইয়াৰ চক অপশন ডি, both A and R are true but R is not a correct, ঠিক আছে। কি কৈছে যে yes, A আৰু দাবীটো শুদ্ধ, ৰিজনটো শুদ্ধ, কিন্তু ইয়াত কি ক'ব নোৱাৰো আমি এই ৰিজনটোৰ কাৰণে, ঠিক আছে, এই ৰিজনটোৱে এই দাবীটো শুদ্ধ ব্যাখ্যা নকৰে। দুটা বহুত বেলেগ বস্তু, ঠিক আছে, দুইটা সত্য নহয়। আমি বস্তুটো এনেকৈ মেনশন কৰিব লাগিব, ইয়াত ডি ইজ দা কাৰেক্ট আনসাৰ হ'ব। ডান? ওকে, নেক্সট কুৱেশ্যন নম্বৰ 10। এইটো এটা কুৱেশ্যন, এই কুৱেশ্যনটো যেতিয়া মই আপোনালোকক পৃথিৱীৰ ভূগোল পঢ়াইছিলো, ৱৰ্ল্ড জিঅ'গ্ৰাফি পঢ়াইছিলো, তেতিয়া মই আপোনালোকক গোটেই ডায়াগ্ৰামটো আঁকি বুজাই দিছিলো, ঠিক আছে। এই কুৱেশ্যনটো আপোনালোকে যিখিনিয়ে মোৰ সেই ভিডিঅ'টো চাইছিলে পৃথিৱীৰ ভূগোল, মনত পৰিব যে arrange the following geographical divisions of oceanic floor in the sequence they occur in increasing the depth and find out the correct option. যিখিনিয়ে মোৰ ক্লাছটো চাইছে তেওঁলোকে গম পাব, ইয়াত অপশন বি ইজ দা কাৰেক্ট আনসাৰ হ'ব। প্ৰথম আহিব মহীসোপান, ঠিক আছে, তাৰ পাছত মহীঢাল, তাৰ পাছত গভীৰ সমুদ্ৰতল, তাৰ পাছত আহিব সমুদ্ৰতলীয় দ্ৰোণী, তাৰ পাছত আহিব সামুদ্ৰিক শৈলশিৰা, আৰু একেবাৰে লাষ্টত একদম গভীৰত গভীৰ সমুদ্ৰ খাত, ঠিক আছে। বি ইজ দা কাৰেক্ট আনসাৰ, ৰাইট? ওকে, সো নেক্সট এতিয়া আমি চাও কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11 টো আপোনালোকে চাওক, এৰেঞ্জ দা ক্ৰনলজিকেল ফ্লো অফ মাইগ্ৰেশ্যন অফ দা ফলোয়িং গ্ৰুপছ অফ পিপল টু আছাম। এতিয়া এই কুৱেশ্যনটো আপোনালোকৰ যিসকলে অসমৰ ভূগোল, অসমৰ ভূগোল পাঠটো নহয়, এইটো অসমৰ ভূগোল পাঠটোতে আছিলে, অসমৰ ভূগোল পাঠটোত পঢ়োৱা হৈছিলে, ঠিক আছে, যে
আমাক কি সুধিছে জনগোষ্ঠীসমূহ কোন প্ৰথম কেনেকৈ আহিছিলে এতিয়া আমি সকলোৱে জানো প্ৰথম কি আহিছিলে অষ্ট্ৰিকসকল ঠিক আছে প্ৰথম আহিছিলে অষ্ট্ৰিকসকল অষ্ট্ৰিকসকলৰ পাছতে কোন আহিছিলে মংগোলীয়সকল ৰাইট অষ্ট্ৰিকসকল ফাৰ্ষ্ট আহিছিলে তাৰ পাছত মংগোলীয়সকল আহিছিলে তাৰ পাছত আৰ্যসকল আহিছিলে আৰু তাৰ পাছতহে আহোমসকল আহিছিলে সো অষ্ট্ৰিকসকল ফাৰ্ষ্ট মংগোলীয়সকল ছেকেণ্ড আৰ্যসকল থাৰ্ড এণ্ড আহোমসকল ফৰ্থ আমি এনেকৈ ভাবি ললো সো ডি ইজ দ্য কাৰেক্ট আনসাৰ ক্লিয়াৰ ওকে নেক্সট এতিয়া তাৰ পাছৰ কুৱেশ্যনটো যদি চাওঁ আমি ডিউৰিং হুইচ অফ দ্য ফলোয়িং ডিকেডছ the state of Assam witnessed the lower growth rate of population as compared to India. It was a data integration question. Okay, so etu যিসকল ষ্টুডেণ্টে বহুত ভালকৈ পঢ়িছিলে তেওঁলোকৰ মনত থাকিব আপোনালোকৰ যিখন আমি পঢ়িছিলো সেই চেপ্টাৰটো যিটো আমাৰ ক'ব পাৰো অসমৰ ভূগোল ঠিক আছে তাৰ যিখন 4.2 বা 4.2 যিখন টেবুল সেই টেবুলৰ পৰা এই কুৱেশ্যনটো আহিছে আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি এতিয়া এই কুৱেশ্যনটো আমি অকমান আমি যদি আমি অলপ ভাবিও কুৱেশ্যনটো উলিয়াব পাৰো কেনেকৈ চাওক ইয়াত এ আৰু ডি টো কাৰেক্ট আনসাৰ হ'বই নোৱাৰে এতিয়া সুধিব যে কিয় হ'ব নোৱাৰে কাৰণ আপোনালোকে যদি চাই 1901 to 1911 সেই সময়ত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ চলি আছিল ঠিক আছে আৰু সেকেন্ড সময়ত কি হৈছিল 1941 to 1951 সেই সময়ত সেকেন্ড ৱৰ্ল্ড ৱাৰ চলি আছে গতিকে এই দুটাটো কাৰেক্ট আনসাৰ হ'বই নোৱাৰে বাকি থাকিলে এই দুটাৰ ভিতৰত আপোনালোকে দেখিব চাৰ্টখন যদি এতিয়াও এবাৰ চাই দিয়ে গম পাব বি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে ওকে নেক্সট question 13 13 নম্বৰ প্ৰশ্ন why is a democratic government regarded as a better choice over other forms of government ইয়াত আমাক এটা কুৱেশ্যন সুধিছে যে গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয় ঠিক আছে ইয়াত আপোনালোকে তিনটা অপচন আমাক দিছে ভালকৈ মন কৰক ফাৰ্ষ্টটো কৈছে ইট প্ৰমোটস ইকুৱেলিটি ইয়াত আমাক সমতাৰ কথা কৈছে যেটো আমি পঢ়িছো আমি ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰটোত সমতাৰ কথা পঢ়িছো ওকে এটো থাকিব ঠিক আছে ইট এনচিউৰস ইকোনমিক ডেভেলপমেন্ট অৰ্থনৈতিক প্ৰগতি নিশ্চিত কৰে বুলি কৈছে ঠিক আছে ওকে It provides a method of resolving conflicts যে বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে বুলিও আমাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বৈশিষ্ট্য হিচাপে দৰ্শাইছে গতিকে ইয়াত আমি ক'ব পাৰো গুটেই তিনটাই কাৰেক্ট সো ইয়াত কি হ'ব অপচন ডি 13D question number 13D is the correct answer okay ঠিক আছে next question 14 to আমি যদি চাও কি কৈছে again assertion এটা question ইয়াত আমাক কৈছে প্ৰস্তাৱনাত সন্নিবিষ্ট কথাখিনি জানিলেহে সংবিধানক জানিব পৰা যাব বুলি কৈছে প্ৰথম তাৰ কাৰণটো এইবুলি দেখাইছে যে প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানৰ আদৰ্শ সংবিধানৰ দৰ্শন আৰু লক্ষ্য এই কথাখিনি মই আপোনালোকক যেতিয়া আমি ভাৰতীয় গণতন্ত্ৰ পাঠটো পঢ়িছিলো তেতিয়া আমি সংবিধানৰ প্ৰস্তাৱনাৰ কথা পঢ়োতে ঠিক আছে আমিটো প্ৰস্তাৱনাটো পঢ়িছিলো তাৰ পাছত আমি শব্দসমূহ পঢ়িছিলো প্ৰস্তাৱনাত আমি এই কথাটো কৈছিলো গতিকে ইয়াত যদি আমি চাও দুটাই শুদ্ধ হ'ব সো both A and R are true and R is the correct explanation of A. Yes, কাৰণ ভালকৈ চাওকচোন প্ৰথম কথা প্ৰস্তাৱনাত সন্নিবিষ্ট কথাখিনি জানিলেহে আমি সংবিধানক জানিব পাৰিম কাৰণ আমাৰ ভাৰতবৰ্ষৰ গোটেই ধৰ্ম নিৰপেক্ষ সমাজবাদী লোকতান্ত্ৰিক ঠিক আছে গোটেই শব্দবোৰ ক'ত আছে আমাৰ ভাৰতীয় প্ৰস্তাৱনাটোত আছে ৰাইট ফাৰ্ষ্টটো তাৰ পাছতে প্ৰতিটো শব্দৰ মাজত লুকাই কি আছে বুলি কৈছে সংবিধানৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য যেটো আমাৰ মেনচনে আছিল সো ইয়াত কি হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে ডি ইজ দা কাৰেক্ট আনসাৰ ওকে নেক্সট হু ক্যান বি দা চেয়াৰম্যান অফ দা নেশনেল হিউম্যান ৰাইট কমিশন আমাক সুধিছে যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব পাৰে ঠিক আছে সো ইয়াত আমাক গুটেইকেটা অপচন দিছে ঠিক আছে অপচন 15 ত গুটেইকেটা অপচন দিছে সো ইয়াত আমি যদি চাও অপচন বি ইজ দা কাৰেক্ট আনসাৰ হ'ব ৰিটায়াৰ্ড চিফ জাস্টিস কাৰণ আমি জানোৱে হাই কোৰ্টটো হ'বই নোৱাৰে সো বাকি থাকিলে সুপ্ৰিম কোৰ্ট
মানে আমি উচ্চতম ন্যায়ালয়ৰ এজন হ'ব এটা উচ্চতম ন্যায়ালয়ৰ জাজ হ'ব নে চিফ জাস্টিস হ'ব ইয়াত আমাৰ কনফিউজনটো হয় বাট দ্য কাৰেক্ট আনসাৰ ইজ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব তেওঁ ঠিক আছে মুখ্য ন্যায়াধীশ হ'ব লাগিব চিফ জাস্টিস নেক্সট ওকে তাৰ পাছত আমাক ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা কৈছে ইয়াত আমাক সোধা নাই ইয়াত আমাক অৰ্গেনৰ কথা সোধা নাই আমাক ৰাষ্ট্ৰসংঘৰ অংগৰ কথা সোধা নাই মই যে 6টা অংগৰ কথা পঢ়াইছিলো 6টা অংগৰ কথা নাই সোধা ইয়াত গতিকে ইয়াত কি হ'ব নোৱাৰে সাধাৰণ সভা হ'বই নোৱাৰে সচিবালয় হ'বই নোৱাৰে ঠিক আছে যেতিয়াই আমাক অংগ নাই সোধা আমি গম পালো অৰ্গেন নাই সোধা সচিবালয় সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ অংগ এইকেইটা হ'বই নোৱাৰে বাকি থাকিলে ইউনাইটেড নেশনস হিউম্যান রাইট কমিশন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ আৰু ইন্টাৰনেশনেল মনিটাৰী ফাণ্ড সো এইকেইটা হ'ব সো 2 আৰু 4 কোট আছে 2 আৰু 4 ইয়াত আছে অপশন বি ইজ দা কাৰেক্ট আনসাৰ ওকে ঠিক আছে question number 16 done next question number 17 to আমি চাও which of the following statement is are true in case of the General Assembly of the United Nations ইয়াত আমাক হেতুৱে খুদিছে সো ইয়াত যদি আমি ভালকৈ চাও কেৱল একটোহে শুদ্ধ হ'ব অপশন এ ইজ দা কাৰেক্ট আনসাৰ কেৱল এক সত্য কিয় আমি চাও ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ হয় ৰাষ্ট্ৰসংঘৰ আটাইতকৈ বৃহত্তম অংগটো আমি কি পাইছিলো জেনেৰেল এছেম্বলি বা সাধাৰণ সভা কিন্তু ইয়াত যেটো 10 জন অস্থায়ী আৰু 5 জন স্থায়ী সদস্যৰ কথা কৈছে এটো নিৰাপত্তা পৰিষদৰ ঠিক আছে এটো আমি সকলোৱে পঢ়িও গৈছিলে নিশ্চয় আৰু তাৰ পাছৰটো যেটো কৈছে এটো জাস্টিসৰ হৈ যাব ইন্টাৰনেশনেল কোৰ্টৰ কথা ইয়াত আহি যাব গতিকে এটো হ'বই নোৱাৰে এটো ৰং হ'ব অকল 1 টো কাৰেক্ট হ'ব সো অপশন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট question number 18 to আপোনালোকে সব 18 to কি কৈছে identify the incorrect statements stated below relating to the check money এতিয়া ভালকৈ সব বিনিময়ৰ মাধ্যম হিচাপে চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে বুলি কৈছে জেনাৰেল একসেপ্টেবিলিটি আছে কৈছে কিন্তু আমি পঢ়িছিলো যে চেক এখন কি নহয় বিহিত মুদ্ৰা নহয় ইয়াৰ জেনাৰেল একসেপ্টেবিলিটি নাই আজি যদি আমি শাকপাচলি দোকান এখন লৈ গৈ তেওঁক যদি চেকখন দিও এতিয়া সেই বিক্ৰেতাজনৰ ইচ্ছা তেওঁ মন কৰিলে লবও পাৰে নলবও পাৰে কিন্তু তাৰ কাৰণে আমি তেওঁক ফোৰ্স কৰিব নোৱাৰো ঠিক আছে গতিকে প্ৰথমটোৱে ৰং এটো হ'ব নোৱাৰে তাৰ পাছত কৈছে যে চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাটো আইন ভংগ কৰা বুজায় নুবুজায় কাৰণ যেহেতু চেক মুদ্ৰা এখন বিহিত মুদ্ৰা নহয় ই অবিহিত মুদ্ৰা চেক মানি ইজ জেনাৰেটেড থ্ৰু ইকনমিক অফেন্স যে চেক মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ জৰিয়তে সৃষ্টি নহয় এটো আমি কোলা ধনৰ কথা পঢ়িছিলো যেটো আমি ব্ল্যাক মানি বুলি কৈছো তাৰ পাছত কৈছে এ চেক ইজ এ ক্লেম এগেইনষ্ট মানি ক্যান বি এনচেঞ্জ এট দা কাউন্টাৰ অফ এ বেংক যে চেক হল মুদ্ৰা পৰিশোধৰ এটা আদেশ আৰু বেংকৰ কাউন্টাৰত নগদীকৰণ নহব এটো নহব বাকি থাকিলে only the central bank has the right to print and circulate check money চেক মুদ্ৰা কেৱল কেন্দ্ৰীয় বেংকেহে ছপা আৰু বিতৰণ কৰিব পাৰে এতিয়া ইয়াত যদি আমি ভালকৈ চাও 18 ৰ কোনটো কাৰেক্ট হ'ব ইয়াত আমাক সুধিছিলে যে তলত দিয়া অশুদ্ধ কেইটা চিহ্নিত কৰিব কৈছিলে সো ইয়াত আমি দেখিছো যে 1 2 3 4 গুটেই কেইটাই অশুদ্ধ question number 18 ৰ সো আমি ক'ব পাৰো 18 ৰ A is the correct answer done okay next এইটো এটা question এটো বৰ ধুনিয়া question টা আহিছিলে কিন্তু অকমান আপোনালোকৰ লেভেলত চাব গলে অলপ হাৰ্ড হয় question টো কি কৈছে আমি চাও Roman opens an account in Allahabad Bank with a sum of ₹20,000 after 3 months of opening he again deposit 3,000 in his account okay first কথা এতিয়া আমি আপোনালোকে এটো পঢ়িছিল নে নাই হেতু আমি গম পাব লাগিব যে প্ৰথম কথা এই একাউন্ট কেটা মানে কি হয় সেভিং একাউন্ট তো আপোনালোকে প্ৰায় শুনিয়ে থাকে আমি নরমাল পাবলিকে যেটো একাউন্ট ইউজ কৰো হেতু সেভিং একাউন্ট সিম্পল ওয়ার্ডছত ক'ব গলে কারেন্ট একাউন্ট তো মেইনলি বিজনেস পারপোজেছত ইউজ হয় ঠিক আছে আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথাটো কি হয় কারেন্ট একাউন্টত আমি ইন্টারেস্ট নাপাও আমাৰ পৰা ইন্টারেস্ট কাটেহে
কিয় কাটে কাৰণ কাৰেণ্ট একাউণ্ট মেইনলি যিসকল ব্যৱসায়ী বিজনেছমেন তেওঁলোকে ইউজ কৰে তেওঁলোকৰ বহুত ট্ৰানজেকশ্যনছ হৈ থাকে এই পইচা সোমাই এই পইচা ওলাই গতিকে সেইকাৰণে কাৰেণ্ট একাউণ্ট ইউজ কৰা হয় ইয়াত আমি ইণ্টাৰেষ্ট নাপাওঁ ফিক্সড ডিপজিট একাউণ্টত আমি ইণ্টাৰেষ্ট পাওঁ কিন্তু ফিক্সড ডিপজিট কৰি দিয়াৰ লগে লগে কি হয় আমি হেতু more than 1 year হ'ব হেতুটো কনফাৰ্মে বেছিয়ে হয় বাট more than 1 year টো হ'বই গতিকে আমি গম পালো যে 20000 ডিপজিট কৰাৰ পাছত আকৌ 3000 ডিপজিট কৰিব হলে কি ফিক্সড ডিপজিট হ'ব নোৱাৰে দুটা কেনসেল হৈ গল তাৰ পৰা থাকিলে ৰেকাৰিং ডিপজিট একাউণ্ট এতিয়া ৰেকাৰিংটো কি হয় মানে পইচা ট্ৰানজেকশ্যন হৈ থাকে ঠিক আছে ৰেকাৰিং সো এটো আমি ভালকৈ যদি চাও এটুত আৰু লগতে বেংক ক্ৰেডিটছ এ সাম অফ মানে এই 23000 ত আকৌ কি হৈছে গৈ 550 এটা ইন্টারেস্ট টু পাইছে ঠিক আছে 550 এটা ইন্টারেস্ট টু পাইছে এটো পার্সেন্টেজত ক্যালকুলেট কৰিলে আপোনালোকে গম পাব প্ৰায় 2.93% মান হ'ব সো হেতু কাৰণে এটুত কি হ'ব ডি ইজ দা কারেক্ট আনসার হ'ব সেভিং ডিপোজিট একাউন্ট বা আমি অসমীয়াত কওঁ সঞ্চয় আমানন একাউন্ট ঠিক আছে ওকে ঠিক আছে এই কোৱেশ্চনটো এতিয়া আপোনালোকে যদি সুধে যে স্যাৰ এই কোৱেশ্চনটো ক'ৰ পৰা আহিলে বুকত নাই এই কোৱেশ্চনটো মই যদি ক'বলৈ যাওঁ যে আমি ক'ব পাৰো যে মুদ্ৰা আৰু বেংক ব্যৱস্থা যেটো আপোনালোকক পাঠ পঢ়োৱা হৈছিল তাৰ লগতে কনসেপ্ট মিলাই কোৱেশ্চন আহিছে এটা কথা দেখি আছে নে গুটেই কোৱেশ্চন পেপাৰখন কনসেপ্ট বেস ডাইৰেক্ট কোৱেশ্চন ইয়াত একো নাই ঠিক আছে গুটেইখিনি কনসেপ্ট বেস কনসেপ্টত ফোকাস কৰিব লাগিব কনসেপ্ট যিখিনি আছে সেইখিনি এটো বস্তু পাইছে ওকে নেক্সট কোৱেশ্চনটো আমি চাওঁ কি কৈছে টু স্টেটমেন্ট আৰ গিভেন বিলো ওকে আকৌ আমাক এছাৰশনৰ কোৱেশ্চনে সুধিছে সো আমাক ক'লে যে মুদ্ৰা হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি yes হয় আমি ক'ব পাৰো যে মুদ্ৰা বা মানি ইজ দা মোস্ট লিকুইড এসেট তাৰ ৰিজনটো আমাক এনেকে দিলে যে মানি ক্যান বি কনভাৰ্টেড ডাইৰেক্টলি এণ্ড ইমিডিয়েটলি ইনটু গুডছ এণ্ড সাৰ্ভিসেস দ্যাট দা হোল্ডাৰ অফ দা মানি ওয়ান্টস হয় যে মুদ্ৰাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰি ঠিক আছে গতিকে আমি এনেকে ক'ব পাৰো যে ইয়াত দুইটাই সত্য ঠিক আছে গতিকে আমি যদি চাওঁ 20 কোৱেশ্চন নম্বৰ 20 ত কি হ'ব বি ইজ দা কারেক্ট আনসার হ'ব বি যে both a and মানে assertionটো কারেক্ট ৰিজনটো কারেক্ট দুটা সত্য আৰু ৰিজনটোৱে আমি ক'ব পাৰো বা yes ৰিজনটোৱে দাবিটোক শুদ্ধ ব্যাখ্যা কৰিছে ঠিক আছে is the correct explanation of assertion done okay next 21 number question to solve consider the statement 1 and 2 about okay সো এতিয়া আমি চাও অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পৰ্কত কোৱেশ্চনটো আছিল যে অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা কিন্তু অৰ্থনৈতিক বিকাশ এটা সূচক ধাৰণা এটো ৰং প্ৰথম গম পালো দাবিটোৱে অসত্য দ্বিতীয়তে গম পালো অৰ্থনৈতিক উন্নয়নৰ অৰ্থ ওকে আমি এক সেকেন্ড এটো আমি আকৌ এবাৰ ভাল কৈছো ঠিক আছে ওকে সো অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা কিন্তু অৰ্থনৈতিক বিকাশ এটা পৰিমাণ সূচক ধাৰণা ফাৰ্স্ট আমি এটো ভাবি ললো তাৰ পাছত কৈছে যে অৰ্থনৈতিক উন্নয়নৰ অৰ্থ সীমিত কিন্তু অৰ্থনৈতিক বিকাশৰ অৰ্থ ব্যাপক এটো ৰং আৰু এটো যদি আমি ভালকৈ চেক কৰো এটো ৰাইট হ'ব ঠিক আছে গতিকে ইয়াত কি হ'ব 21 ত বি ইজ দা কারেক্ট আনসার হ'ব মই যেটো কৈছিলো যে এটো কারেক্ট দাবিটো বা আমি ক'ব পাৰো assertion is true but the reason আমাৰ ক'ব পাৰো আমি যেটো আমাক কৈছে yes যেটো reason দিছে হে reasonটো wrong হ'ব so b is the correct answer done okay next এটো একেবাৰে ইজি কোৱেশ্চন মজা কোৱেশ্চন টা দিছে the chairman of নীতি আয়োগ এটো সকলোৱে জানে চেয়াৰম্যান কোন হয় দা প্ৰাইম মিনিষ্টাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ আছে এতিয়া ঠিক আছে ওকে নেক্সট 23 কোৱেশ্চনটো আছিল match the following and final out the correct answer এটো আমি যদি চাও ভালকৈ ডেমোক্ৰেটিক যেটো প্ল্যানিং হেতু কোলে আহিব বিলে ঠিক আছে তাৰ পাছত ইকোনমিক প্ল্যানিং হ'ব to attain a set of well defined development objectives আৰু grassroots planning to আমি কিহৰ কাৰণে কৰিম yes
গ্ৰাছৰুট প্লেনিংটো আমি ইনভলভছ লোৱেষ্ট লেভেল অফ এডমিনিষ্ট্ৰেশ্যন ইন প্লেনিঙৰ কাৰণে কৰিম চ' ইয়াত 23 ডি ইজ দ্য কাৰেক্ট আনচাৰ হ'ব গণতান্ত্ৰিক পৰিকল্পনা ৰাইজে দেখিলে গম পায় অৰ্থনৈতিক পৰিকল্পনা উন্নয়নৰ কাৰণে হ'ব আৰু তৃণমূল পৰ্যায়ৰ পৰিকল্পনা প্ৰশাসন ব্যৱস্থাক একেবাৰে নিম্ন পৰ্যায়ৰ পৰিকল্পনা যুগুতকৰণৰ সৈতে জড়িত হ'ব ঠিক আছে নেক্সট 24 1905 চনত যি বংগ বিভাজন হৈছিলে পাৰ্টিশ্যন অফ বেংগল তাৰ সম্পৰ্কে তলৰ কোনকেইটা উক্তি সত্য সুধিছে প্ৰথমতেই কৈছে যে 1857 চনৰ যিটো সিপাহী বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা আছিলে হয় শুদ্ধ ঠিক আছে ইয়াত একো ডাউট নাই এটো আমি শুদ্ধ গম পাওয়ে এই চেপ্টাৰটো আমি সকলোৱে ভালকে পঢ়িছিলো Next, it was executed to suppress the growing national consciousness in Bengal. যে ইয়াক বংগদেশৰ ক্ৰমবৰ্ধমান জাতীয় জাগৰণ আমি ক'ব পাৰো ইয়াৰ মূল ৰিজনটো কি আছিল হিন্দু আৰু মুছলমানৰ মাজৰ ঐক্য ভাঙি দিয়া যাৰ কাৰণে বংগ বিভাজন হৈছিল গতিকে এটো কাৰেক্ট দুটা কাৰেক্ট পালো It led to the স্বদেশী মুভমেন্ট হয় বংগ বিভাজনৰ কাৰ্যসূচী বা ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমাৰ ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ সূচনা হৈছিল গতিকে এটো কাৰেক্ট কিন্তু 3 to options 3 to চক Shillong was made the capital of Eastern Bengal and Assam কৈছে যে শিলংক পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল কিন্তু আমি পঢ়িছিলো বংগভংগ আঁচনি যিখন দফা 4টা দফা আমাক প্ৰকাশ কৰা হৈছিল যেটো মই আপোনালোকক যেতিয়া ইম্পৰ্টেন্ট ডেটস এণ্ড ইভেন্টস তাতো পঢ়াইছিলো যে ভাৰতবৰ্ষত বংগ বিভাজন হোৱাৰ আগলৈকে অসমৰ ৰাজধানী শিলং আছিল কিন্তু যেতিয়া 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন হয় সেই বংগ বিভাজন হোৱাৰ দিনা পূৰ্ববংগ আৰু অসম এই প্ৰদেশখনৰ ৰাজধানী শিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল গতিকে ইয়াত এটো ইনকাৰেক্ট হ'ব সো ইয়াত কি হ'ব অপচন 1 2 and 4 is correct option 1 Okay. Sorry, option 1, 2, and 4. 1, 2, and 4. A is the correct answer. ঠিক আছে? Okay. 25. এটো ইজি কোৱেশ্চন এটা সুধিছে ইমান টান নহয় গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক নাইডুৰ উপাধি ঘূৰাই দিয়াৰ কাৰণটো কি আছিল কাৰণ আমি পঢ়িছিলো ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো কিয় ঘূৰাই দিছিল জানিবানা বালাবাগৰ হত্যাকাণ্ডৰ সেই ক্ষেত্ৰটো আমি পঢ়িছিলো আৰু গোপাল কৃষ্ণ গোখলে নাইডুৰ উপাধি কিয় কাৰণ বংগভংগ কাৰ্যকৰী হৈছিল কাৰণে সো ইয়াত আমি কি কম ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল ঠিক আছে ব্ৰিটিছ প্ৰশাসনৰ ব্যৱস্থাত পোৱা তেওঁ হেতু নাছিলে যি বংগ বিভাজন হৈছিল তাত তেওঁ সন্মত হোৱা নাছিলে সো ইয়াত C is the correct answer right 25 C is the correct answer done Okay, next again assertion আহিছে সো ইয়াত স্বদেশী মুভমেন্টৰ কথা আছে ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ থলুৱা এতিয়া এই কোৱেশ্চনটো ভালকৈ মন কৰিব ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল ঠিক আছে এতিয়া যেতিয়া আমাক কৈ দিলে যে স্বদেশী আন্দোলনতে প্ৰধানত ব্ৰিটিছৰ কৰ কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লক্ষ্য কৰি লৈছিল আমি গম পাও স্বদেশী আন্দোলনৰ মূল কাৰণটো কি আছিল যাতে বংগভংগ কাৰ্যকৰী মানে স্বদেশী বস্তু গ্ৰহণ কৰা বিদেশী বস্তু পৰিত্যাগ কৰা হেতু মেইন কাৰণ আছিল গতিকে ইয়াত আমি কব পাৰো R টো অসত্য সো ইয়াত আমি কি দেখাব পাৰো যে option B is the correct answer A is true okay দাবিটো সত্য but R is false ঠিক আছে okay 26 done 27 টো একেবাৰে ইজি কোৱেশ্চন হেকাৰণে মই ডাইৰেক্ট আনসাৰটোৱে লৈ আহিছো যে আমাক সুধিছিলে which among the following edited a magazine Vande Mataram কোনে লিখা মই এবোৰ পঢ়াইছিলো আপোনালোকক স্বদেশী আন্দোলনৰ জাতীয় সাহিত্যৰ পৰা আহিছে কোৱেশ্চনটো গতিকে তলত দিয়া সকলৰ কোনে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত Vande Mataram নামৰ এখন আলোচনী সম্পাদনা কৰিছিল option A is the correct answer অৰবিন্দ ঘোষ ঠিক আছে 28 question number 28 again এই কোৱেশ্চনটো বৰ ধুনিয়া কোৱেশ্চন এটা আহিছে ঠিক আছে কোৱেশ্চনটো সব Consider the following statement about the non-cooperative movement. Which of the following options are correct about the movement? মানে কোনখিনি সত্য ইয়াত আমাক অসত্যখিনি ক'ব দিয়া না সত্যখিনি ক'ব দিয়া প্ৰথম কথা হয়
ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় পৰিত্যাগ কৰিছিল, য'ত আমি প্ৰথম ৰিপন কলেজৰ কথা পঢ়িছিলো। ঠিক আছে, তাৰ পাছতে হিন্দু আৰু মুছলমানৰ মাজৰ একতা হয়, কিন্তু ইয়াত লোন আইনৰ কথাটো নাহে। আৰু ইয়াত আমি গম পাওঁ যে স্বদেশী আন্দোলনত মহিলাই অংশগ্ৰহণ কৰিছিল, যাৰ জ্বলন্ত উদাহৰণ আছিল ভগিনী নিবেদিতা বা এলিজাবেথ মাৰ্গাৰেট নবেল। ঠিক আছে, গতিকে ইয়াত 2 আৰু 3 টোহে কাৰেক্ট হ'ব। সো 2 আৰু 3 ক'ত আছে? ইয়াত আছে। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। ডান। ওকে, নেক্সট 29 আনসাৰ কুৱেশ্যনটো আমি চাওঁ। 29, ঠিক আছে। সো আমাক কৈছে যে হুইচ অফ দ্য ফলোইং ওয়ার দ্য প্রভিজনস অফ ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট, যিখন 1947 দফা কেইটা কি কি আছিলে? প্ৰথমটোতে কৈছে যে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব, যেটো আমি পঢ়িছিলো। আমি এইকেইটা চেপ্টাৰৰ এইখিনি কুৱেশ্যনছ আমি পঢ়িছিলো। এই বস্তুখিনি মই আপোনালোকক ওৱান শ্বটত কভাৰ কৰি দিছিলো, গতিকে এইটো আমি জানো এইটো হয়। তাৰ পাছত কৈছে যে প্ৰতিখন স্বশাসিত দেশতে ৰজাই নিযুক্তি দিয়া একোজনকৈ প্ৰধানমন্ত্ৰী থাকিব। এইটো নহয়, আমি গম পাওঁৱে। তাৰ পাছত কৈছে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দুখনে ব্ৰিটিছ কমনৱেলথত যোগ দিব নে নিদিব এইটো তেওঁলোকে নিজাকৈ সিদ্ধান্ত ল'ব পাৰিব। হয়, দুয়োখন দেশৰ এইটোতো নহয়। সো আমি দেখিছো যে 1 and 3, কুৱেশ্যন নম্বৰ 29ৰ 1 and 3 ইজ দ্য কাৰেক্ট আনসাৰ হয়। সো ইয়াত কি হ'ব? 1 and 3, বি ইজ দ্য কাৰেক্ট আনসাৰ। ডান। ওকে, নেক্সট আকৌ সুধিছে, এতিয়া আমাক সুধিছে, এইটো চাব দেই, কুৱেশ্যনটো চাব ভালকৈ। সংঘটিত হোৱাৰ ক্ৰম, আগষ্ট বিপ্লৱ, প্ৰত্যক্ষ দিৱস। ওকে, এইটো আমি চাওঁ। সাইমন কমিশ্যন কিমান আছিলে? 1928। সৰি, ইংলিছ আছামিজ সব হৈ গৈছে আৰু বেয়া নাপাব দেই। ওকে, 1928 সাইমন কমিশ্যন। ঠিক আছে। পূৰ্ণ স্বৰাজৰ দাবী গম পাৱে 1929 চনত লাহোৰত। 1929 চনত লাহোৰত যিখন অধিৱেশন অনুষ্ঠিত হৈছিল, সেই লাহোৰৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিলে। প্ৰত্যক্ষ দাবী দিৱস আৰু আগষ্ট বিপ্লৱ। আগষ্ট বিপ্লৱ 1942, কাৰণ এই আগষ্ট বিপ্লৱৰ পাছতে ভাৰতীয় আন্দোলনৰ সূচনা হৈছে। প্ৰত্যক্ষ দাবী দিৱস 1946। ঠিক আছে, গতিকে ইয়াত গম পাই গলো। প্ৰথম সাইমন কমিশ্যন হ'ব নাম্বাৰ 1ত, তাৰ পাছত পূৰ্ণ স্বৰাজৰ দাবী হ'ব, তাৰ পাছত আগষ্ট বিপ্লৱ হ'ব, তাৰ পাছত হ'ব প্ৰত্যক্ষ দাবী দিৱস। গতিকে 3, 4, দেন yes 3, 4, 1 and 2, 3, 4, 1 and 2. Option D is the correct answer. Done. Next 31, again এটা assertion question, বৰ দীঘলীয়া কুৱেশ্যন এটা আহিছে। 19বিংশ শতিকাৰ শেষৰ দশক কেইটাত অসমত এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ইয়াৰ কাৰণটো আমাক এনেদৰে এক্সপ্লেইন কৰিছে যে কৃষকসকলে ৰাইজমেল সমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল। ওকে, সো 31ৰ মই ডাইৰেক্ট আনসাৰটো কৈ দিছো। 31ৰ ডি ইজ দ্য কাৰেক্ট আনসাৰ হ'ব যে হয়, এই দাবীটো সত্য আৰু এই কাৰণটো সত্য, কিন্তু এই কাৰণটোৱে এই দাবীটোক ব্যাখ্যা নকৰে। এইটো এছাৰশন। কি কলো যে দুইটাই সত্য, বাট আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ইট। সেইটোৱে। নেক্সট 32, how did the British government's treatment of the leaders of the revolt of Manipur affect? এইটো এটা অলপ কোপৰা আমি ভয়ংকৰ কুৱেশ্যন এটা আহি গ'ল। কিয় ভয়ংকৰ বুলি কৈছো? আচলতে এই কুৱেশ্যনটোত কি হয়, মানে আমাৰ মেইনলি যিখিনি আমাৰ সেৱাৰ বুক হয়, সেই কিতাপখিনিত আমি মণিপুৰৰ বিদ্ৰোহৰ কথা বৰ বিশেষ পঢ়া নাই। ঠিক আছে, আমি টিকেন্দ্ৰজিতৰ কথা পঢ়িছো, মণিপুৰৰ বীৰৰ কথা পঢ়িছো, বা ৰজা কুলচন্দ্ৰৰ কথা পঢ়িছিলো, কিন্তু ইয়াত আমাক সুধি দিলে যে মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালত প্ৰতিবাদী সংগ্ৰামক কেনেদৰে প্ৰভাৱান্বিত কৰিছিলে। সো ইয়াত আমাক সেইটো সুধি দিলে। ঠিক আছে, কুৱেশ্যন নম্বৰ 32। এতিয়া ইয়াৰ আপোনালোকে ফাৰ্ষ্ট কি পঢ়ক, যিকেইটা আমাক অপশ্যন দিয়া হৈছে, অপশ্যন কেইটা ভালকে চাওক। ঠিক আছে, সো ইয়াত আমি দেখিব পাৰিম যে ব্ৰিটিছৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰি, আৰু ই আৰু অধিক প্ৰতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল। এ ইজ দ্য কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, ওকে। নেক্সট, একৰ্ডিং টু দ্য হৰ্মকান্ত বৰপূজাৰী, মানে হেৰম্বকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে 1857 চনৰ বিদ্ৰোহত যোগ দিছিল।
ইয়াৰ শুদ্ধ কাৰণটো কি আছিলে আপোনালোকে ভালকৈ চাওক প্ৰথমটো কৈছে যে আহোম অভিজাত শ্ৰেণীটোক তেওঁলোকে সমৰ্থন জনাইছিল ব্ৰিটিছসকলে অসম দখল কৰাৰ পাছত তেওঁলোকে তেওঁলোকৰ জীৱিকা হেৰুৱাইছিল তাৰ পাছত আছে ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা Yes, যেতিয়াই আপোনালোকে দেখিলে এইটো শব্দটোৰ অৰ্থ আপোনালোকে এনেকৈ বুজিব পাৰে দাস প্ৰথাৰ কথা এইটো মই আপোনালোকক কৈছিলো যে এই যেতিয়াই ব্ৰিটিছ চৰকাৰে অসমত দাস প্ৰথাৰ নিষিদ্ধকৰণ কৰি দিছিল আটাইতকৈ অসন্তুষ্টি লাভ কৰা শ্ৰেণীটোৱে আছিলে অসমৰ অভিজাত শ্ৰেণীৰ লোক ব্ৰাহ্মণ শ্ৰেণীৰ লোক বা এওঁলোক ঠিক আছে গতিকে ইয়াত অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ ডান ওকে নেক্সট দ্য কনজাম্পশন অফ ওকে আবকাৰী ওকে সো আবকাৰী অসমত আবকাৰী কানিৰ সেৱন 1920-21 বৰ্ষত 1600 এটো একদম ৰিসেন্ট ডাটা দি দিলে 1615 মুনৰ পৰা হ্ৰাস হৈ 1922 ৰিসেন্ট ডাটা নহয় সৰি আগৰ কথাই কৈছে বৰ্ষত 993 মুন হৈছিলকৈ তলৰ কোনকেইটা বিৱৰণে কানিৰ সেৱন হ্ৰাস হোৱাৰ কথা শুদ্ধ কৰিছে সো ইট ইজ কুৱেশ্যন 34 যদি আমি কুৱেশ্যন অপচন কেইটা চাওঁ তেতিয়া হলে ইয়াত আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে যে কংগ্ৰেছৰ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা যি সবল কানি বিৰোধী কাৰ্যপন্থা সেই কাৰ্যপন্থাই কানিৰ সেৱন হ্ৰাস কৰিছিল বুলি আমি উল্লেখ কৰিব পাৰো ডান ওকে নেক্সট কুৱেশ্যন এটো একেবাৰে সহজ কুৱেশ্যন মই আপোনালোকক কৈ আহিছিলো যে গান্ধীজীয়ে যি দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে প্ৰথম আৰম্ভ কেতিয়া হৈছিল 12 মাৰ্চত আৰম্ভ হৈ 6 এপ্ৰিলত শেষ হৈছিল আমি সকলোৱে জানো 385 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দাণ্ডি যাত্ৰাত ইয়াত অসমৰ এজন লোক লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল গতিকে এটো হ'ব কোনটো হ'ব আইন অমান্য আন্দোলন দাণ্ডি যাত্ৰা এটো ইজি কুৱেশ্যন ওকে নেক্সট মেটচ দ্য ফলোইং এণ্ড চুজ দ্য কাৰেক্ট আনসাৰ ইয়াত আমি যদি চাওঁ ভালকৈ চাওক অম্বিকাগিৰি ৰায়চৌধুৰী ঠিক আছে প্ৰথম আমি চাওঁ পদ্মনাথ গোহাঁইবৰুৱা তেওঁ আহোম সভা হ'ব ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন জ্ঞান প্ৰদায়িনী সভা হ'ব সো আমি গম পালো টুৰ লগত সি মিলিছে ৰাইট টুৰ লগত সি মিলিছে ঠিক আছে 4 ৰ লগত এ মিলিছে 4 ৰ লগত এ ক'ত মিলিছে টুৰ লগত সি মিলিছে 4 ৰ লগত এ মিলিছে সো এ ইজ দ্য কাৰেক্ট আনসাৰ ডান 36 ৰ এ ইজ দ্য কাৰেক্ট আনসাৰ হ'ব আমাৰ ওকে নেক্সট তাৰ পাছৰ কুৱেশ্যন গান্ধাৰ শৈলী এটা গান্ধাৰ শৈলীৰ কথা আমাৰ উত্তৰ ভাৰতৰ সেই পাঠটোৰ পৰা আহিছে গতিকে এই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত গ্ৰীক ৰোমান শৈলীৰ সৈতে সো অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট হাউ ডাজ দ্য কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া ৰিফ্লেক্টছ ইট হিষ্টৰিকেল ডাইভাৰ্চিটি সুধিছে যে ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্ৰতাক কেনেদৰে প্ৰতিফলিত কৰে গতিকে ইয়াত আমি কি কম বিভিন্ন ভাষা বিভিন্ন জাতি সমন্বয় গতিকে ইয়াত আমি কি কম বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে বি ইজ দ্য কাৰেক্ট আনসাৰ ডান ওকে নেক্সট 39 ওকে ইয়াত আমি জানো কুচিপুড়ি এইবিলাক মই আপোনালোকক এই পাঠটো পঢ়াওতে পঢ়াইছিলো গোটেই বস্তুখিনি উইথ ফটোৰ সৈতে আপোনালোকক গোটেই বস্তুখিনি বুজাই দিছিলো ঠিক আছে এটোত আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 39 সো 39ত এ ইজ দ্য কাৰেক্ট আনসাৰ হ'ব ঠিক আছে 1 ৰ লগত বি হ'ব কথকলিৰ লগত কেৰেলা ঠিক আছে তাৰ পাছত ভাৰতনাট্যম তামিলনাডু ঠিক আছে তাৰ পাছত কথক কোড হ'ব কথক হ'ব নৰ্থাৰ্ণ ইণ্ডিয়া ঠিক আছে এটো উত্তৰ ভাৰত বুলি দি দিলে এটো অকমান কুৱেশ্যনটো টিকি কৰি দি দিলে ঠিক আছে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এ নেক্সট তাৰ পাছৰ কুৱেশ্যন নম্বৰ 40 ঠিক আছে ইয়াত আমাক সিন্ধু উপত্যকাত ধৰ্ম ব্যৱস্থাৰ উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাস্য দেৱতাৰ বিবিধতা দেখা যায় বুলি দাবী জনাইছে আৰু তাৰ কাৰণটো এনেকৈ দেখাইছে যে ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা সহৱৰ্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰ নীতি গ্ৰহণ কৰিছিল সো আমি যদি কুৱেশ্যন 42 চাওঁ কুৱেশ্যন 40 কাৰেক্ট আনসাৰ হ'ব আমাৰ বি বি ইজ দ্য কাৰেক্ট আনসাৰ হ'ব ঠিক আছে মই বেছি গুটেইখিনি কাৰণ মই কৈছো বহুত এক্সপ্লেনেশ্যন কৰিলে বহুত দীঘল হৈ যাবগে প্লাস আপোনালোকৰো যেহেতু নেক্সট এক্সাম আছে গতিকে জাস্ট আনসাৰখিনি মিলাই চাই লওক ইয়াত বি ইজ দ্য কাৰেক্ট আনসাৰ ওকে নেক্সট 41 আমি গম পাও IUCN 1948 চনত গঠন হৈছিল এটা ইয়াত জৰ্জ চিজম আহি গল কিন্তু জৰ্জ চিজম IUCN ৰ প্ৰতিষ্ঠাপক সঞ্চালক নাছিলে ইয়াত জুলিয়ান হাস্কে আছিলে সো এটো ৰং হ'ব সো ইয়াত কি হ'ব
আমি গম পালো আৰু এটো ৰং হ'ব সো ইয়াত 1 and 3 is the correct answer হ'ব সো 1 and 3 ক'ত আছে ডিত আছে অপচন ডি is the correct answer okay next চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ ইয়াত যেতিয়া আমি প্ৰযুক্তিবিদ্যাৰ কথা আমি গৱেষণাৰ কথা পাইছো তেতিয়া আমি গম পাইছো এটুক আমি কি বুলি কম is the correct option for quantitative section of economy so ইয়াত কি হ'ব b is the correct answer ঠিক আছে তাৰ পাছত আহিলে question 43 question 43 আকৌ আমাৰ এছাৰছনৰ এটা question আমাক কি দাবী জনাইছে যে সামাজিক পৰিৱৰ্তন ঘটাব লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰ পৰিৱৰ্তন ঘটে কাৰণ মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী আমাৰ সম্পদলৈ ৰূপান্তৰিত হৈছে বুলি কৈছে সো আমি যদি 43 টো চাও 43 a is the correct answer হ'ব both a and r are correct দুইটাই উভয় সত্য ঠিক আছে ইয়াত আমি এটো গম পাওঁ যে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু তাৰ পৰিৱৰ্তন ঘটে কাৰণ সময় হৈ যোৱাৰ লগে লগে তাৰ গোটেই কনসেপ্টটো চেঞ্জ হয় হেতু আমি গম পাওঁ তাৰ লগতে ইয়াত যেটো কৈছে যে নিৰপেক্ষ আৰু যেনেকৈ আমি কৈছিলো যে যেতিয়ালৈকে মানুহে কয়লা পেট্ৰলিয়াম এই সামগ্ৰীসমূহৰ কথা গম পোৱা নাছিল এইবিলাক যে আমি শক্তি হিচাপে এনাৰ্জি হিচাপে আমি ইউজ কৰিব পাৰো গম পোৱা নাছিলে তেতিয়ালৈকে এইবিলাক অদৰকাৰী আছিলে কোনো ইউজ নকৰিছিলে কিন্তু যেতিয়া গম পালে তেতিয়া এইবিলাক আমাৰ সম্পদলৈ পৰিণত হ'ল ডান 44 সম্পদ সংৰক্ষণ সম্পৰ্কত which of the following are correct regarding conservation of resources আমাক সুধিছে সম্পদ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোন কেইটা শুদ্ধ ঠিক আছে ইয়াত আমি গম পাম মিতব্যয়তা হ'ব লাগিব ঠিক আছে আৰু 1 and 3 is the correct answer হ'ব so option D is the correct answer done দেখিলে গম পায় অপটিমাম ইউটিলাইজেশন অফ ৰিসোৰ্সেস আছে মানে কি কৈছে যে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ হ'ব লাগিব ঠিক আছে এতিয়া ইয়াত অপচন ডি যেটো কৈছিলে যে আমি যদি সম্পদ সব বহনক্ষম উন্নয়নত কি কৈছে যে আমি ব্যৱহাৰ কৰিম কিন্তু মিতব্যয়তা অৱলম্বন কৰিম আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি সঞ্চয় কৰিম হেতুহে কৈছে এটো কোৱা নাই যে আমি ইউজে নকৰিম সো ইয়াত এটো ৰং হ'ব ইয়াত আমাক কি ক'লে যে নবীকৰণযোগ্য সম্পদৰ ফলনি অনবীকৰণযোগ্য কৈছে অনবীকৰণযোগ্য সম্পদসমূহ এনেই সীমিত পৰ্যায়ত আছে হেবু যদি আৰু বেছিকৈ ব্যৱহাৰ কৰিব হয় কি হ'ব শেষ হৈ যাব ফলত বহনক্ষম উন্নয়নৰ যেটো কনসেপ্ট সেই কনসেপ্টটোৱে দেখুন একো নহব গতিকে ইয়াত 1 and 3 is the so D is the correct answer okay next last MCQ এটো 45 question number 45 ঠিক আছে সো ইয়াত আমাক কি ক'লে আমাক অৰ্থনৈতিক ভূগোলৰ কথা কৈছে অৰ্থনৈতিক ভূগোলৰ ওকে এটো লাষ্ট কোৱেশ্চন আমাৰ ঠিক আছে সো ইয়াত আমাক আমি যদি চাও ইয়াত আমাৰ অপচন A is the correct answer ঠিক আছে ইয়াত আমাক দাবিটো সত্য বুলি কৈছে আৰু তাৰ কাৰণে যেটো ৰিজন দেখুৱাইছে সেই ৰিজন দুইটা শুদ্ধ বুলি কৈছে অলসো R is the correct explanation of it ঠিক আছে ওকে নেক্সট তাৰ পাছত এটা কোৱেশ্চন আমি 45 টা MCQ আপোনালোকক ডিসকাস কৰি দিলু আৰু এটা কোৱেশ্চন বহুতে কৈ আছিল এই কোৱেশ্চনটোৰ কথা কোৱেশ্চনটো মই এবাৰ পঢ়ি দিছো কোৱেশ্চনটো আমাক অসমীয়াত এনেকৈ সুধিছিলে যে ধৰা হওক চৰকাৰে দামবুক নামৰ এখন গাঁৱত চিকিৎসালয় এখন স্থাপন কৰিছে য'ত কি কৰিছে চিকিৎসালয়ত হিন্দুসকলৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসা খৰচ পাতি গতিকে এই কোৱেশ্চনটো আমাক এনেকৈ সুধিছিলে আমাক কোৱেশ্চনটো কি সুধিছে এই বস্তুটোৰ পৰা যে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা লব পাৰেনে সো ইয়াৰ উত্তৰটো হৈছে নোৱাৰে কিয় নোৱাৰে ইয়াৰ মূল কাৰণটোৱে হৈছে যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যেটো প্ৰস্তাৱনা সেই প্ৰস্তাৱনাটোৱে কি কোৱা হৈছে যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ India is a secular country ধৰ্ম নিৰপেক্ষ শব্দটোৰ অৰ্থ মই আপোনালোকক বুজাই দিছো যে ভাৰতবৰ্ষত প্ৰত্যেকজন লোকে যি ধৰ্মকে তেওঁলোকে উপাসনা কৰিব বিচাৰে সেই ধৰ্মকে অনুসৰণ কৰিব পাৰে ঠিক আছে ধৰ্ম নিৰপেক্ষ ইয়াত কোনো ধৰ্মকে প্ৰাধান্যতা দিয়া হোৱা নাই গতিকে ইয়াৰ ক্ষেত্ৰতে আমি প্ৰথম কাৰণতে কি দৰ্শাইছো নোৱাৰে তাৰ উপৰি আমাৰ যি আৰ্টিকল আমাৰ ভাৰতীয় সংবিধানত যি কেটা আৰ্টিকল আছে আৰ্টিকল 14 হক আৰ্টিকল 15 হক আৰ্টিকল 14 ত আমাক কি কোৱা হৈছে সমতাৰ অধিকাৰৰ কথা কোৱা হৈছে ইকুৱেলিটিৰ কথা কোৱা হৈছে ৰাইট টু অধিকাৰ ঠিক আছে সকলোৱে কি কৰিব পাব লাগিব সমতাৰ সমান অধিকাৰ লাভ কৰিব লাগিব
ঠিক আছে, সমতাৰ সমান অধিকাৰৰ কথা কোৱা হৈছে। গতিকে সেই যেতিয়াটো এই কুৱেশ্যনটো আমাৰ কিমান মাৰ্কছৰ কাৰণে আহিছিলে 3 মাৰ্কছৰ কাৰণে আহিছিলে। প্ৰথম আমি সেই ধৰ্ম নিৰপেক্ষ বস্তুটোকে আমি ভালকৈ প্ৰেজেন্ট কৰিম, তাৰ পাছতে আমি কি সমতাৰ অধিকাৰৰ কথাটো আমি উল্লেখ কৰিব লাগিব। ঠিক আছে, ওকে, এইকেইটা বস্তু হৈ গ'ল। তাৰ লগতে আমি আৰ্টিকল 15ত থকা আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যি আৰ্টিকল 15, সেই 15ত যি prohibition of discrimination যিটো ৰুল আছে সেই বস্তুটোক আমি বাৰু সেইটোক আমি ইমান বিশেষকৈ আমি মূলত আৰ্টিকল 14ৰ এই সমতাৰ অধিকাৰটোক আমি প্ৰেজেন্ট কৰিব পাৰো। আৰু যেহেতু আপোনালোক ক্লাছ 10ৰ ষ্টুডেন্টস, গতিকে সেই বস্তুটো প্ৰেজেন্ট কৰিলে হ'ব। আৰু তাৰ লগতে যিসকলে ধৰ্ম নিৰপেক্ষ বস্তুটো ভালকৈ লিখি থৈ আহিছে, কোনোবাই যদি কিবা উদাহৰণ দি থৈ আহিছে এক্সপ্লেনেশ্যনটো, তেতিয়াও শুদ্ধ হ'ব। গতিকে তেনেকে লিখি থৈ আহিছে যদি নম্বৰ লাভ কৰিব। 3ৰ ভিতৰত 3 পাব বুলি মই কৈ নিদিওঁ, কিন্তু 1-2 এটা হলেও পাব। ঠিক আছে, ওকে ওকে। গতিকে আজিলৈ আমাৰ এইখিনিয়ে আছিলে। মূলত আমি এমচিকিউ খিনি গোটেইখিনি ডিছকাছ কৰিলো, তাৰ লগতে এই কুৱেশ্যন কৰি ডিছকাছ কৰিলো। শেষত আকৌ এটাই কৈছো যে এতিয়া ভয় কৰি নাথাকিব, চিন্তা কৰি নাথাকিব, অলৰেডি এক্সাম হৈ গ'ল। আগন্তুক যিটো এক্সাম আহি আছে, আপোনালোকৰ ইলেক্টিভ সাবজেক্টৰ এক্সাম আছে, কাৰোবাৰ হয়তো এডভান্স মেথমেটিক্স আছে, কাৰোবাৰ হিন্দী আছে, কাৰোবাৰ জিঅ'গ্ৰাফি আছে, কাৰোবাৰ কম্পিউটাৰ চায়েন্স আছে। গতিকে যিটো এক্সাম আছে আহিবলগীয়া, সেই এক্সামটোৰ কাৰণে ভালকৈ পঢ়ক। এই সময়খিনি পুৰা ভালকৈ সেই এক্সামটোত ফ'কাছ কৰক। এটাই চিন্তা কৰক যে লাষ্ট এক্সাম বাছি আছে, এই এক্সামটো আমি পুৰা ভালকৈ দিব লাগিব। সেই উদ্দেশ্যে ভালকৈ পঢ়া শুনা কৰি থাকক। পৰৱৰ্তী সময়ত আপোনালোকক পুনৰ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।